হেল্ল' বন্ধু বান্ধৱীসকল আজি আমাৰ সৈতে আছে খুৱাজুদ্দিন আমাৰ জিমৰে এজন ষ্টুডেণ্ট হয় তেখেতে সদ্যহতে হৈ যোৱা 8 আৰু 9 নৱেম্বৰত কামৰূপ জিলা ভিত্তিক যি পাৱাৰ লিফটিং কম্পিটিশ্যন তাতে ইকুইপড আৰু ক্লাছিক এই দুটা ক্যাটাগৰীতে সিনিয়ৰ ক্যাটাগৰীত গোল্ড মেডেল পাইছে আৰু আমাৰ কাৰণে এটা প্ৰাউড মোমেন্ট হয় চাওক ইমান ডাঙৰ এটা ট্ৰফি এটো আসলতে আজিলৈকে আমাৰ এই অঞ্চলবাসী লক্ষীপুৰ বাকি আজিলৈকে আনিব পৰা নাছিলে গতিকে আমি আমাৰ জিমৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাম এটি ফলাম গামোচাৰে আমাৰ জিমৰ অনাৰ আছে আমাৰ ট্ৰেইনাৰ আমাৰ দাদা হিতেশ দাক মই অনুৰোধ কৰিম গামোচাটো দিবলৈ হয় তোমাৰ কেনেকুৱা লাগিছে আজি এই মোমেন্টত ভালে লাগিছে ইমান কষ্ট কৰিছে এইটো কাৰণে তোমাৰ সপোন আছিল ষ্ট্ৰংম্যান জিতা এইটো হল ষ্ট্ৰংম্যান কামৰূপ ডিস্ট্ৰিক্টৰ ভিতৰত মানে হি ইজ এ ষ্ট্ৰংম্যান ইপিনে চাই লওক আপোনালোকে চাব ট্ৰফিত লিখাই আছে সো এই জাৰ্নিটো প্ৰেৰণা কেনেকুৱা ক'ৰ পৰা পাইছিলে আসলতে লাষ্ট টাইম মই এটা ভিডিঅ'ই বনাইছিলো ইয়াৰ লগতে আমাৰ দৰ্শকে ভালেখিনি সাপোৰ্ট কৰিছে বহুতে চাইছে ভিডিঅ'টো তো আজি কোৱা তোমাৰ এই অকনমান দুই এখাৰ কোৱা আমাৰ দৰ্শকৰ কাৰণে মানে সপোন আছিল মই যেতিয়া কম্পিটিশন ষ্টাৰ্ট কৰিছো এটা সপোন আছিল মোৰ গোল্ড মেডেলটো মাৰি আছিলো যোৱাবাৰ মাৰিছো মই গোল্ড মেডেল ডিস্ট্ৰিক্টত কিন্তু এটা সপোন আছিল ষ্ট্ৰংম্যান জিকাৰ এটা সপোন আছিল মোৰ যোৱাবাৰ মই ষ্ট্ৰংম্যান জিকিব পৰা নাই অকমান চুক হৈ গৈছিল এবাৰ ভালকে ট্ৰেইনিং কৰিলো ষ্ট্ৰংম্যান জিকা এবাৰ ষ্ট্ৰংম্যানটো পাই কিনে ভাল লাগিল মোৰ ষ্ট্ৰংম্যানটো হয় মানে এটো পাউন্ড ফৰ পাউন্ডত যে মানে পাউন্ড ফৰ পাউন্ডত জিহৰ মানে জিএল পইণ্টটো ভাল থাকে ইয়াকে ষ্ট্ৰংম্যান দিয়া মানে এতিয়া মই আমাৰ জিমৰ অনাৰ আমাৰ ট্ৰেইনাৰ দাদাক দুআষাৰ ক'ব কম আমি বহুতে আজি আনন্দিত আজি আমাৰ জিমৰ এজন ষ্টুডেণ্টে বহুত ভাল এটা নাম কৰি আহিছে আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ হৈ কিনে আমি আশা কৰোঁ যে আমাৰ আগলৈ যাই কেনে আৰু নাম কৰোঁ নেশ্যনেল বা ইণ্টাৰনেশ্যনেল খেলুক আমি আছোঁ একেলগতে আমি আগবাঢ়ি যাম আৰু আমি ছাপোৰ্ট কৰিম থেংক ইউ আৰু ইপিনে আছে আমাৰ লগত আৰু দাদা এজন আছে দাদাক মই দুআষাৰ ক'ব কম ধন্যবাদ ক'ব দিয়াৰ কাৰণে মোৰ সৰু ভাইটিয়ে হয় বহুত বছৰৰ পৰা চাই আছোঁ তেওঁক জিম কৰি আছে বা জিমৰ লগত পাৱাৰ লিফটিং বিলাকৰ লগত জড়িত আছে তেওঁ ইমানকেইটা মেডেল একেলগে ইয়াতে মই গণিব পাৰিছোঁ যে 8খনমান মেডেল আছে ইমানকেইটা মেডেল আমাৰ এইটো অঞ্চলত ইয়াৰ আগতে কোনোবাই লৈ আহিছে বুলি মই কেতিয়াও শুনা নাই বা দেখাও নাই তো বহুত ভাল লাগিছে ভাইটিক আৰু আগুৱাই যাবলৈ আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি ছাপোৰ্ট হওক যিকোনো যদি সহায় সহযোগিতা কিবা লাগে অনাগত দিনত আমি কৰি যাম লগতে আৰু এতিয়া যিটো কামৰূপ জিলাত হোৱা বুলি শুনি পাইছোঁ তো অনাগত দিনত বেলেগ আমি ভাবোঁ যে অন্য আৰু ৰাজ্যত এইবিলাকতো হৈ থাকে বা নেশ্যনেল লেভেলত তেওঁ নাম আমাৰ অঞ্চলৰ নাম উজ্বলাব বুলি আশা ৰাখিলোঁ ধন্যবাদ হয় আসলতে তেখেতৰ এই জয় আসলতে আমাৰ অসমবাসীৰ আমাৰ লক্ষীপুৰবাসীৰ প্ৰতিজন যুৱক যুৱতীৰ এটা প্ৰেৰণাৰ উৎস হয় গতিকে তেখেতক আমি সকলোৱে মিলি যাতে ছাপোৰ্ট কৰোঁ যাতে আগন্তুক দিনত আমাৰ গোৱালপাৰাৰ জিলাৰ হৈ অসমবাসীৰ হৈ ভাৰতবৰ্ষৰ হৈ ইণ্টাৰনেশ্যনেল লেভেলত যাতে নাম আমাৰ ভাৰতবৰ্ষৰ নাম উজ্বলিব পাৰে তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ আৰু যিমান ছাপোৰ্ট লাগে মৰেল ছাপোৰ্ট ফাইনেন্সিয়েল ছাপোৰ্ট হওক যিয়ে নহওক আমি সদায় মই ব্যক্তিগতভাৱে আছোঁ আৰু আমাৰ দৰ্শকক মই এইখিনিতে আহ্বান কৰিম যাতে এটলিষ্ট মৰেল ছাপোৰ্টটো আমাৰ চবৰ পৰা মানে থাকে আৰু তালৈ ইপিনে আৰু এজন মোৰ দাদা আছে দাদাক দুআষাৰ ক'ব কম আমাৰ কাৰণে এইটো বহুত ডাঙৰ এটা প্ৰাউড মোমেণ্ট হয় কাৰণ ইউথৰ মাজত আপোনাৰ ইমান শৰীৰ চৰ্চা একদম নাই তে এই ভাইটিয়ে যোনটো কাম কৰিছে যোনটো এচিভমেণ্ট কৰিছে আমাৰ চবৰ কাৰণে ইউথৰ কাৰণে বহুত ডাঙৰ এটা ইনস্পিৰেশ্যন এইটো মই আশা কৰোঁ যে আমি সবাই এটা ইনস্পিৰেশ্যন এটা ল'ম চবৰ কাৰণে আৰু আমি এইটো ফিল্ডত আগবাঢ়ি যাম আৰু এইটো লৈ মই তাৰ ফিউচাৰৰ কাৰণে ভাল উইশ কৰিছোঁ থেংক ইউ তো আজিলৈ ইমানেই